হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স এক্সাম ইতিমধ্যে মই যোৱা দুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ যে পষ্ট গ্ৰেজুৱেশ্যনৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামৰ কাৰণে আবেদন ষ্টাৰ্ট হৈ গৈছে। তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত যাই তোমালোকে যিবোৰ ষ্টুডেণ্টে ভাবিছা যে গ্ৰেজুৱেশ্যন কমপ্লিট এণ্ড মই মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিম, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িম বা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহত পঢ়িম, তো তোমালোকৰ কাৰণে যিবোৰ ষ্টুডেণ্টে ভাবিছা যে মাষ্টাৰ ডিগ্ৰী কৰিবা, ইতিমধ্যে আবেদন ষ্টাৰ্ট হৈ গৈছে। আৰু আজি এটা শ্বেডিউল দিছে। শ্বেডিউল মিনছ কোনদিনা কাৰ এক্সাম হ'ব, মানে কোন ছাবজেক্টৰ এক্সাম, কোন ডিপাৰ্টমেণ্টৰ এক্সাম কোনদিনা হ'ব, তাৰে শ্বেডিউলটো দিছে, টেণ্টেটিভ শ্বেডিউল। অ'কে, আৰু তিনিদিন এক্সাম হ'ব, 10, 11, 12 জুলাই, 10, 11, 12 জুলাইত এক্সাম হ'ব, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। আৰু প্ৰতিদিনে তিনিটা শ্বেডিউল, তিনিটা ছেশ্যন ৰাখিছে এক্সামৰ কাৰণে, কাৰণ বহুত ডিপাৰ্টমেণ্ট। চ' 10 তাৰিখে তিনিটা ছেশ্যন, 11 তাৰিখে তিনিটা ছেশ্যন আৰু 12 তাৰিখে তিনিটা ছেশ্যন। আৰু তিনিটা ছেশ্যনৰ ফাৰ্ষ্ট ছেশ্যনটো হ'ল 9 AM to 11 AM। তাৰপিছত ছেকেণ্ড ছেশ্যনটো হ'ল 12 noon to 2 PM। আৰু থাৰ্ড ছেশ্যনটো হ'ল 3 PM to 5 PM। এই শ্বেডিউলত এক্সাম হ'ব। চ' তোমালোকৰ যিসকলে মানে ভাবিছা যে তোমাৰ এক্সাম কেতিয়া হ'ব, তাকো ডিছকাছ কৰিবলৈ লৈছোঁ। চ' ভালকৈ মন কৰি শুনিবা। এই ফাৰ্ষ্ট 10 জুলাইত কি এক্সাম হ'ব। 10 জুলাইত ফাৰ্ষ্ট ছেশ্যনত এক্সাম হ'ব এনভাইৰমেণ্টেল ছায়েন্স, ইংলিছ লেংগুৱেজ টিচিং, ফিল'চফি, এম টেক VLSI এণ্ড মাইক্ৰ' ইলেক্ট্ৰনিক্স। তাৰপিছত MSc চাইক্ৰিয়াটিক নাৰ্ছিং। এইকেইটা এক্সাম হ'ব ফাৰ্ষ্ট ছেশ্যনত। আৰু ছেকেণ্ড ছেশ্যনত হ'ব সংস্কৃত, পলিটিকেল ছায়েন্স, জিঅ'লজি, মাইক্ৰ'বায়'লজি, চাইক'লজি, ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন টেকন'লজি, মাইক্ৰ' ইলেক্ট্ৰনিক এডভান্স কমিউনিকেশ্যন। এইকেইটা হ'ব ছেকেণ্ড ছেশ্যনৰ 10 তাৰিখৰ ছেকেণ্ড ছেশ্যনত। তাৰে পিছত হ'ব 10 তাৰিখৰ থাৰ্ড ছেশ্যন, মানে 3টাৰ পৰা 5টালৈকে, বটানী, কেমেষ্ট্ৰি, জুলজি, তাৰ M.Tech ইন এডভান্স কমিউনিকেশ্যন এণ্ড ইনফৰমেশ্যন ছিষ্টেম। তাৰপিছত লিংগুইষ্টিক এণ্ড ফ'কল'ৰ ষ্টাডিজ। এইকেইটা হ'ল থাৰ্ড ছেশ্যনত। এতিয়া 11 জুলাই ফ্ৰাইডে কি হ'ব ফাৰ্ষ্ট ছেশ্যনত? এছামিছ, হিন্দী, এৰাবিক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ এণ্ড হিষ্ট্ৰী। 11 জুলাইত হ'ব এছামিছ, হিন্দী, এৰাবিক, ইকনমিক্স, এডুকেশ্যন, ইংলিছ এণ্ড হিষ্ট্ৰী। এইকেইটা হ'ব ফাৰ্ষ্ট ছেশ্যনত। তাৰপিছত ছেকেণ্ড ছেশ্যনত হ'ব কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, এন্থ্ৰপ'লজি, কম্পেৰেটিভ ইণ্ডিয়ান লিটাৰেচাৰ। তাৰপিছত কমাৰ্চৰ এক্সাম হ'ব টুৰিজিম মেনেজমেণ্ট, MA ইন পাৰফৰ্মিং আৰ্টছ, সত্ৰীয়া ডান্স, তাৰপিছত থিয়েটাৰ ষ্টাডিজ এণ্ড এক্টিং। তাৰপিছত থাৰ্ড ছেশ্যনত হ'ব বেংগলী, বড়ো, পাৰ্চিয়ান, তাৰপিছত কেঞ্চাৰ বায়'লজি, M.Tech ৰিচাৰ্চ ইন AI এণ্ড ML মডুলাৰ, তাৰপিছত মাছ কমিউনিকেশ্যন। এইকেইটা হ'ব থাৰ্ড ছেশ্যন 11 জুলাই। তাৰপিছত 12 জুলাই লাষ্ট ডে ফাৰ্ষ্ট ছেশ্যনত হ'ব বায়'টেকন'লজি, হাৰ্বেল ছায়েন্স এণ্ড টেকন'লজি, বায়'টেকন'লজি / হাৰ্বেল ছায়েন্স এণ্ড টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড এপ্লাইড ফিজিক্স, ছ'চিয়'লজি, তাৰপিছত মাষ্টাৰ মেডিকেল লেবৰেটৰী ছায়েন্স, ক্লিনিকেল বায়'কেমিষ্ট্ৰি, হেমাট'লজি, ব্লাড বেংক মেডিকেল মাইক্ৰ'বায়'লজি। তাৰপিছত ছেকেণ্ড ছেশ্যনত হ'ব জিঅ'গ্ৰাফী, তাৰপিছত ৱাইল্ড লাইফ ছায়েন্স, উমেন্স ষ্টাডিজ, মেথমেটিক্স ছেকেণ্ড ছেশ্যনত। আৰু থাৰ্ড ছেশ্যনত হ'ব ফিজিক্স, ৰেডিঅ'লজিকেল ফিজিক্স এণ্ড ৰেডিঅ'লজিকেল ফিজিক্স, ষ্টেটিষ্টিক্স, M.Tech ইন ইনফৰমেশ্যন টেকন'লজি। তাৰপিছত হ'ব M.Tech ইন বায়'প্ৰচেছ টেকন'লজি। আৰু লাষ্ট লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। অ'কে, শ্বেডিউলখিনি কৈ দিলোঁ 10, 11, 12। তথাপিও তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত যাই নিজে চেক কৰিব পাৰিবা। তথাপিও মই কৈ দিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স টেষ্টৰ 2025 বৰ্ষৰ টেণ্টেটিভ শ্বেডিউল এইখিনি। চ' যিসকলে BA এইবাৰ কমপ্লিট কৰিছা, আবেদন কৰা। যদি মাষ্টাৰ ডিগ্ৰী কৰিব মন গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহত পঢ়িব মন আছে, দেন তুমি এণ্ট্ৰেন্স দিবই লাগিব। চ' ৰেডি হোৱা, প্ৰিপেৰেশ্যন কৰা, 100% ছিকিউৰ কৰা তোমাৰ ছিট। আৰু বহুত কম ছিট থাকে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত।
এফিলিয়েটেডতো পাই যাবা বাট কেম্পাছত বহুত কম চিট থাকে চ' সেইকাৰণে বি ৰেডি ফৰ পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেঞ্চ টেষ্ট গুৱাহাটী ইউনিভাৰ্চিটি থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা থেংক ইউ এভৰিৱান